এই যে আমাৰ অতি মৰমৰ কানুই কলেজখন, যিখন কলেজত বুকুত বান্ধি আমি সকলোৱে জীৱন গঢ়াৰ সপোন এটাৰ পিছে পিছে দৌৰি আছোঁ, সেই সপোনটোৰ বা সেই কলেজখনত আজিৰ এই ৰূপটোৰে আমাক সকলোকে সন্মোহিত কৰা বা অসমৰ মানচিত্ৰতে নহয় সমগ্ৰ দেশখনৰ মানচিত্ৰতে এখন জাকত জিলিকা মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰা আমাৰ অতি শ্ৰদ্ধাৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াদেৱ, যিগৰাকী ব্যক্তি মোৰ জ্যেষ্ঠ ভাতৃপ্ৰতিম। আমি তেখেতক আচলতে সন্মুখতেই এই কথাৰ কাৰণে প্ৰশংসা কৰিবই লাগিব যে মহাবিদ্যালয়খনৰ আজিৰ যিটো ৰূপ, এই ৰূপটো কেৱল বাহ্যিক নহয়, অন্তৰীয়। আজি এই নৱাগত আদৰণি সভাত কিছু পৰৰ আগতে আমাৰ মাজত মুখ্য অতিথি হিচাপে বক্তব্য ৰাখি যোৱা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰশান্ত ফুকনদেৱ কিছু পৰৰ আগতে ইয়াত উপস্থিত হৈ আমাক সকলোকে অনুপ্ৰাণিত কৰা এই মৰমৰ মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত অভিমন্যু বৰুৱা, যাক আমি সপোনা বুলি কৈ বেছি ভাল পাওঁ। ইয়াত উপস্থিত থকা বন্ধুবৰ জ্যোতিপ্ৰসাদ ফুকন, চুলতানা বাইদেউ, নিতুমণি শইকীয়া, অধীক্ষক উৰ্মিলা ৰামচিয়াৰীকে ধৰি কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ সমূহ ছাত্ৰীসকল, বিশেষকৈ আয়োজন কৰা ছাত্ৰীসকল, জ্যেষ্ঠ ছাত্ৰীসকল, যাৰ বাবে এক সুন্দৰ অনুষ্ঠানটি আয়োজন কৰি তুলিছে আমাৰ নৱাগত ছাত্ৰীসকল, আৰু ইয়াত এই সভাখনত ইমান সুন্দৰকৈ অংশগ্ৰহণ কৰি আমাক সকলোকে অনুপ্ৰাণিত কৰা কানৈ মহাবিদ্যালয়ৰ ছাত্ৰসকল। কথাকেইটা মই ক'ৰ পৰা আৰম্ভ কৰোঁ অকণমান জুকিয়াই ল'বলৈ চেষ্টা কৰিছোঁ যদিও মই ভাবিছোঁ বৰ বেছি আনুষ্ঠানিকভাৱে কথাখিনি নোকোৱাই ভাল হ'ব। আজি প্ৰায় 20 বছৰমানৰ আগতে কানৈ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসৰ এই আদৰণি সভাখন অনুষ্ঠিত হৈছিল। ছাত্ৰী নিবাসৰ সেই যিটো আমি ডাইনিং হল বুলি কওঁ তাত, আৰু সেই সভাখনলৈ এগৰাকী বিশিষ্ট ব্যক্তি আহিছিল, এগৰাকী বিশেষ ব্যক্তি আহিছিল বিশিষ্ট অতিথি হৈ। আমি জ্যোতিপ্ৰসাদ ফুকন যিধৰণে বহি আছে, নিতুমণি শইকীয়া যিধৰণে বহি আছে, ঠিক একেধৰণে এগৰাকী শিক্ষক হৈ তেতিয়া সেই সভাখনত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেইগৰাকী শিক্ষকে, সেই বিশিষ্ট ব্যক্তিগৰাকীয়ে এটা বাক্য কৈছিল, সেই বাক্যটো মোৰ মনত আজিও ৰিণি ৰিণিকৈ বাজি থাকে। আনকি তাৰ মই বহুবাৰ চাগে নিতুমণি শইকীয়াক মই ঘৰত কৈছোঁ, এজন মানুহে সন্মুখত বহি থকা ছাত্ৰ ছাত্ৰীসকলক কিমান ভাল পালে কথাষাৰ তেনেকৈ ক'ব পাৰে। তেওঁ কৈছিল যে আজিৰ এই সুন্দৰ মুহূৰ্তটোত, ধুনীয়াকৈ বৰষুণ দি আছিল তেতিয়া, এই বৰ্ষণমুখৰ আবেলিটোত ক'ব নোৱাৰাকৈ মোৰ মনৰ ভিতৰত, মোৰ বুকুত লহপহকৈ এখিনি নানা ৰঙী ফুল ফুলি উঠিছে। আৰু সেই ফুলখিনি মই বৰ হেঁপাহেৰে মোৰ সন্মুখত বহি থকা তোমালোক ছাত্ৰীসকললৈ বুলি ছটিয়াই দিছোঁ। এই কথাষাৰে মই ভাবিছোঁ যে মানুহে মানুহক কিমান বেছি ভাল পালে নিজৰ বুকুত এইখিনি নানা ৰঙী ফুল ফুলি থকা অনুভৱ কৰিব পাৰে। আকৌ কেৱল ফুলি থকাই নহয়, সেই ফুলখিনি ছটিয়াই দিয়াৰ যিটো আনন্দ, সেই আনন্দটো অনুভৱ কৰিব পাৰে। সেইগৰাকী ব্যক্তি আন কোনো নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী স্বনামধন্য অধ্যাপক প্ৰয়াত প্ৰহ্লাদ কুমাৰ বৰুৱা ছাৰ, আমাৰ মহাবিদ্যালয়ৰে আমাৰ এগৰাকী শ্ৰদ্ধাৰ বাইদেউ উষাৰাণী বৰুৱা বাইদেউৰ, প্ৰয়াত উষাৰাণী বৰুৱা বাইদেউৰ স্বামী, আৰু সেইগৰাকী শিক্ষাগুৰুৱে লিখা যিবিলাক কথা, সেইবিলাক কথাৰ এখন সুন্দৰ কিতাপ আছে। আমাৰ শশী বাইদেৱে সেইখন কিতাপ পাইছে নিশ্চয়, জীৱন কলা। জীৱন কলাৰ দুটা খণ্ড আছে, আৰু সেই জীৱন কলা গ্ৰন্থখনতেই বা সেই গ্ৰন্থ দুখনতেই জীয়াই থকাৰ যিটো কলা, যিটো শিল্প, হীৰেণ ভট্টই হয়তো কৈছে মৃত্যুটো এটা শিল্প,
মৃত্যু যদি এটা শিল্প হয় তেওঁ জীয়াই থকাটো এটা সুন্দৰ কলা আৰু সেই কলাটো কি সেই কথাষাৰ বিভিন্ন ব্যক্তিয়ে তেখেতসকলৰ বিভিন্ন ৰচনাত লিখি থৈ গৈছে আমাৰ শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয় তেনে ভালেকেইখন গ্ৰন্থ লিখিছে বা নিয়মীয়াকৈ তেখেতে বিভিন্ন প্ৰবন্ধৰাজি লিখি আছে এই বিষয়ত আৰু এই প্ৰসংগত আজি মোৰ প্ৰহ্লাদ বৰুৱা ছাৰৰ সেই কিতাপখনৰ কথা মনত পৰিছে ইতিমধ্যে প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ অহাটো আপোনালোকৰ জীৱনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ কথা আৰু মোৰ জীৱনৰ কাৰণেতো ভাবিব নোৱাৰা ধৰণে গুৰুত্বপূৰ্ণ কথা মই নিজৰ কথা এটাৰে আৰম্ভ কৰোঁ 90 দশকৰ প্ৰথম অৱস্থাত আমি আছিলোঁ কলেজীয়া ছাত্ৰ আৰু আমাৰ কাৰণে কানৈ মহাবিদ্যালয়ৰ হাতেৰে ঢুকি নোপোৱা এটা সপোন আছিল কাৰণ মই ডিব্ৰুগড় চহৰৰ পৰা কেই কিলোমিটাৰমান আঁতৰত থকা ফুৱাং কলেজত তেতিয়া পঢ়িছিলোঁ ফুৱাং কলেজ আছিল এখন ভেঞ্চাৰ কলেজ আৰু সেইখন কলেজত পঢ়ি থকা ছাত্ৰ হিচাপে কানৈ মহাবিদ্যালয়ত পঢ়াটো মোৰ কাৰণে এটা সপোনেই আছিল যিটো সপোন মোৰ বাস্তৱায়িত নহ'ল আৰু তেতিয়া সেই মহাবিদ্যালয়ৰ আলোচনীত মই এটা গল্প লিখিছিলোঁ তাত কানৈ কলেজৰ কথা আছে আৰু কানৈ কলেজৰ পৰিৱেশটো মই ইয়ালৈ নহাকৈ কল্পনা কৰিছিলোঁ ঘটনাৰ অৱলীলাক্ৰমে যেতিয়া বিশ্ববিদ্যালয় শিক্ষা সাং কৰিলোঁ হঠাতে কানৈ মহাবিদ্যালয়ত অধ্যাপনা কৰিবৰ কাৰণে সুবিধা পালোঁ নিজে নভবাকৈ আৰু তেতিয়া যিটো সপোন ভাবিবৰ কাৰণে আমাৰ কাৰণে এটা বিলাসিতা আছিল সেয়া এটা জীৱন্ত অতি ভাল লগা মনোৰম বাস্তৱলৈ ৰূপান্তৰ হ'ল সেয়া 1997 চনৰ শেষৰ ফাললৈ আৰু তেতিয়াই শ্ৰদ্ধাৰ চুলতানা বাইদেউকে ধৰি তেনে বহু শিক্ষাগুৰুক আমি জ্যেষ্ঠ শিক্ষক হিচাপে পালোঁ যাৰ পৰা শিক্ষকতাৰ নবীজ হিচাপে আমি তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জীৱনৰ আটাইতকৈ মূল্যৱান আটাইতকৈ সৃজনীশীল সময়খিনি পাৰ কৰিলোঁ আৰু এইখন মহাবিদ্যালয়তে অধ্যাপনা কৰি থকা বিশেষকৈ মই বিৰাজ দত্তৰ কথা ক'ব লাগিব ডক্টৰ বিৰাজ দত্ত পোনপটীয়াকৈ মোৰ অনাৰ্ছৰ ছাত্ৰ আছিলে তেনে বহু ব্যক্তি আছিল আৰু সেইসকলৰ লগত মৃদুল শৰ্মা জ্যোতিপ্ৰকাশ ফুকন অনন্ত কুমাৰ দত্ত বিদ্যুৎ ফুকন আমাৰ সমকালীন শিক্ষক একেলগে প্ৰায় ৰমাকান্তি আমাৰ উৰ্মিলাহঁত অকণমান পিছত আহিছে আমি এইখিনি কাৰিকুলাৰ বুলিও কোৱা নহৈছিল আনকি এক্সট্ৰা কাৰিকুলাৰ মানে পাঠ্য বহিৰ্ভূত বা অতিৰিক্ত পাঠ্যক্ৰমৰ বিষয় আছিল যিখিনি কৰাৰ কাৰণে হয়তো বহু সময়ত আমি কেতিয়াবা সমালোচনাৰ সন্মুখীন হৈছিলোঁ এইটো কথাৰ জ্যোতিপ্ৰকাশ ফুকনৰ মনত আছে চাগে এইখন মহাবিদ্যালয়ত থাকোঁতে আমাৰ ৰাজনীতি বিজ্ঞান বিভাগত এটা ষ্টাডি চাৰ্কেল আছিল এইখন মহাবিদ্যালয়তে আমি এখন বিৰাট ডাঙৰকৈ এখন ছাত্ৰ আলোচনা চক্ৰ পাতিছিলোঁ ষ্টুডেণ্ট ছেমিনাৰ তাৰপিছত এখন বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় পাতিবলৈ আৰম্ভ কৰিলে কানৈ মহাবিদ্যালয়ৰ ধাৰাবাহিকতাত আমি ৰাখি থ'ব নোৱাৰিলোঁ সেইটো আছিলে উত্তৰ পূৰ্বাঞ্চলৰ সংঘাত আৰু নিৰাময় এই কথাটো মোৰ খুব মনত পৰে তাত অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি পেপাৰ প্ৰেজেণ্ট কৰিছিল সেই ছেমিনাৰত অংশগ্ৰহণ কৰিছিল আৰু এতিয়া মোৰ কৈ ভাল লাগে যে সেই ছাত্ৰ ছাত্ৰীসকলে বহুতে আকৌ ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডক্টৰেট কৰি শিক্ষকতা কৰি আছে আৰু তেখেতসকলে মাজে মাজে কয় ছাৰ সেই ছেমিনাৰখনে আমাক বহুত সহায় কৰিলে তেনেধৰণৰ বিভিন্ন ধৰণৰ বিদ্যাৰ্থীৰ কামেৰে সৈতে ইয়াত এখন বুক ফেয়াৰ হৈছিল তেতিয়া অন্বেষা বুক ফেয়াৰ আমি কি কৰিছিলোঁ পলিটিকেল চায়েন্সৰ এটা সৰু লাইব্ৰেৰী আছে এতিয়া লাইব্ৰেৰীটোৰ অৱস্থা কেনেকুৱা আমি নাজানো এই অডিটৰিয়ামতে বুক ফেয়াৰখন হৈছিল তেতিয়া আমি কি কৰোঁ যে বুক ফেয়াৰ মানুহবিলাকক পঠিয়াই দিওঁ তেওঁলোকৰ এজন মানুহে থাকে বাকী ভলণ্টিয়াৰবিলাক আমাৰ ষ্টাডি চাৰ্কেলৰ ষ্টুডেণ্টবিলাক থাকে আৰু তেওঁলোকে কি কৰে যে আমি কওঁ তেওঁলোকক আপোনালোকে 10% ৰেহাই দিয়ক যিসকলে কিতাপ কিনিব আৰু 5% আমাক দিব লাগিব আমি কাম কৰি দিয়াৰ কাৰণে 5% মৃদুল শৰ্মা আৰু অসমীয়া ডিপাৰ্টমেণ্টৰ পলিটিকেল চায়েন্সে কামটো কৰিছিলোঁ আমি তাৰপিছতে সেই 5% হয় নহয় আমাৰ 4 লাখ মান টকাৰ প্ৰতি বছৰ বিক্ৰী হয় তাৰে 5%ৰ কিতাপ অন্বেষাই আমাক দি যায় এইখিনি অসমীয়ালৈ যায় এইখিনি পলিটিকেল চায়েন্সলৈ যায় তেনেকৈ আমি এটা লাইব্ৰেৰী গঢ়ি তুলিছিলোঁ এনেধৰণৰ বিভিন্ন কাম কৰি এই মহাবিদ্যালয়খনৰ জীৱনৰ আটাইতকৈ সুন্দৰ সময়খিনি আমি পাৰ কৰিলোঁ সেইকাৰণে মই বাৰে বাৰে কওঁ যে এই যিটো জীৱন
মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে যিটো জীৱন, মহাবিদ্যালয়ৰ শিক্ষক হিচাপে যিটো জীৱন, এই জীৱনটো যি এবাৰ হেৰুৱাইছে সিহে উপলব্ধি কৰে। আনকি অধ্যক্ষ মহোদয়কো মই চাগে সেই কথাটো অনুভৱ কৰোঁ যে শিক্ষকতা আৰু প্ৰশাসন পৰিচালনা কৰাৰ যিটো কথা, শ্ৰেণীকোঠাৰ যিটো আনন্দ, সেই আনন্দটো বৰ বেলেগ ধৰণৰ আনন্দ। আৰু উপায় নাপায় আপোনালোকক মই এতিয়া কৈছোঁ আৰু যে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত পঞ্জীয়ক হৈও মই এতিয়া পলিটিকেল চায়েন্স মাইনৰ খুলি দিছোঁ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ সুবিধাটো ল'বলৈ। আৰু এতিয়া সপ্তাহত 10 ঘণ্টাকৈ মই শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলৰ লগত কটাব লাগে পঢ়ুৱাবৰ কাৰণে, 10 ক্ৰেডিটছ পঢ়ুৱাব লাগে। গতিকে এই যিটো ছাত্ৰ ছাত্ৰীৰ প্ৰতি হেঁপাহ, ছাত্ৰ ছাত্ৰীৰ সৈতে সৃজনীশীল কাম কৰাৰ যিটো আনন্দ, ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জীৱনবোধৰ চৰ্চা কৰাৰ যিটো আনন্দ, সেই আনন্দটো মহাবিদ্যালয়ৰ শিক্ষকৰ বাহিৰে বিশ্ববিদ্যালয়ৰ শিক্ষকো সেই জীৱনটো নাপায় চাগে। মহাবিদ্যালয়ৰ শিক্ষক হিচাপে যিটো পায় সেইটো চাগে কোনো নাপায়। আৰু এই যে ছাত্ৰ ছাত্ৰীসকল, তোমালোক যিসকল নৱাগতা হিচাপে আজি আদৰণি জনোৱা হৈছে, এই কলেজৰ এই 3টা বছৰ 4টা বছৰ, এতিয়া 4 বছৰীয়া হ'ল বাৰু, তাৰপাছত তোমালোকে স্নাতকোত্তৰ ইয়াতো কৰিব এটা সময়ত, আমি গম পাইছোঁ। এখন কলেজ A গ্ৰেডৰ কলেজ, অতি সোনকালে অট'নমাছ কলেজ হ'বগৈ, অতি সোনকালে হ'বগৈ। আৰু ইয়াতে তেওঁলোকে আৰু 3-4 বছৰ যিসকলে আজি ফাৰ্ষ্ট ছেমিষ্টাৰ নাম লগাইছে, ইয়াতে তেওঁলোকে PG কৰিব, ইয়াতে PhD কৰিব। মই সম্পূৰ্ণৰূপে বিশ্বাসী এই কথাটো লৈ। গতিকে তাৰপিছত তোমালোকে চাবা যে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে পঢ়াৰ যিটো আনন্দ, যিটো মাদকতা, জীৱনৰ যিখিনি যিটো আমি ৰোমান্টিকতা বুলি কওঁ, যিখিনি ৰোমাঞ্চকৰ অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি বহুত হিচাপে আমি নাপাওঁ। গতিকে আজিটো অতি দৰকাৰী কথা, আজিৰ দিনটো অতি দৰকাৰী কথা। আৰু আজিৰ দিনটোত আমি যদি সৃজনীশীল, আজিৰ দিনটোত যদি আমি সৃষ্টিশীল, আজিৰ দিনটোত যদি আমি উৎপাদনশীল, আজিৰ দিনটোত যদি আমি অনুপ্ৰেৰণাময়, আজিৰ দিনটোত যদি আমি ইতিবাচক কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে কাইলৈৰ দিনটো আমাৰেই হ'ব। আৰু সেই কাইলৈ দিনটো আমাৰেই হ'ব, সেই কাইলৈ দিনটো আমি বিচৰাৰ ধৰণে হ'ব, সেই কাইলৈ দিনটো আমি আশা কৰাৰ ধৰণে হ'ব। এই সংকল্পৰে সৈতে তোমালোকক কানৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ বা ছাত্ৰী হৈ জীৱনৰ পথত অৰ্থবহ ভাৱে, মই নকওঁ তোমালোক সফল হ'ব লাগিব, তোমালোক